হয়, আচলতে মই মোৰ নিজা দৃষ্টিভংগীৰে ভাবোঁ যে আমি যিহেতু সামাজিক প্ৰচাৰ মাধ্যম আজিকালি বহুত শক্তিশালী হৈ পৰিছে। সামাজিক প্ৰচাৰ মাধ্যমত বহু ভাল বা বেয়া বিষয়ক বিভিন্ন ধৰণৰ কাৰ্যৰ লগত জড়িত হোৱা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আচলতে ছাত্ৰ ছাত্ৰীসকলে সামাজিক মাধ্যমখনক লৈ আচলতে কিছু সংখ্যকে আগবাঢ়ি গৈছে, কিছু সংখ্যক পিছ পৰি গৈছে। কিন্তু এই ক্ষেত্ৰত আমি সেই কথা ক'বলৈ নাযাওঁ, কিন্তু বিহুৰ শিপাডাল ৰক্ষা কৰাৰ ক্ষেত্ৰত মই বোকাজান কেন্দ্ৰীয় ৰঙালী বিহুৰ উদযাপন সমিতিৰ এই পদক্ষেপক সঁচাকৈ শলাগ লৈছোঁ। কিয়নো যিদিনাখনৰ পৰা এই কাৰ্যসূচী আৰম্ভ হৈছে, এটা সাংস্কৃতিক যি বাতাবৰণ, গোটেই বোকাজান অঞ্চলটোত যি সাংস্কৃতিক বাতাবৰণ সেয়া আচলতে বিয়পি পৰিছে বুলি মই ভাবোঁ। কিয়নো ছাত্ৰ ছাত্ৰীসকলে কিমান উৎসাহেৰে সঁচাকৈ শিকিবলৈ আহিছে, ইমান সুন্দৰকৈ শিকিছে। আৰু ভৱিষ্যতে এই সামাজিক যি প্ৰচাৰ মাধ্যম লগতে যিসমূহ আচলতে মিডিয়াৰ লগত জড়িত যিসমূহ আমাৰ নৱপ্ৰজন্মৰ শিকাৰো আছে, তেখেতসকলে এই ক্ষেত্ৰটোক লৈ আগবাঢ়ি যাব পাৰে। কিয়নো তেখেতসকলে নিজৰ যিবোৰ প্ৰতিভা তেখেতসকলে বিকাশ কৰিব পাৰে সেই প্লেটফৰ্মখনক। মই আচলতে তাৰ ধনাত্মক দৃষ্টিভংগীটোৰ কথাই কৈছোঁ, ইমান ঋণাত্মকৰ বিষয়ে আমি ক'বলৈ নাযাওঁ। গতিকে সকলোৱে আগবাঢ়ি যাওক। লগতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক আগতীয়াকৈ অসমীয়া নৱবৰ্ষ আৰু বাপতি সাহোন ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। আচলতে খুবেই সুন্দৰ অনুভৱ। আচলতে 11টা দিন আমি পাৰ কৰিলোঁ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আৰু বোকাজান আচলতে মই 2014 চনৰ পৰাই বোকাজানত ধাৰাবাহিকভাৱে ঢোলৰ বিহু নাচৰ কৰ্মশালাৰ সৈতে মই জড়িত হৈ আছোঁ প্ৰশিক্ষণ হিচাপে। আৰু এইবাৰো খুব ভাল হৈছে। আৰু এইবাৰ প্ৰায়সকলেই 90% নগীত আৰু প্ৰথম কান্ধত ঢোল লৈছে। কিন্তু এইবাৰ যিসকল তাৰমানে ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকৰ মাজত আমি ভৱিষ্যত দেখা পাইছোঁ। খুব স্মাৰ্ট, খুব সোনকালে আয়ত্ব কৰিব পাৰিছে। আৰু প্ৰত্যেকৰে আচলতে যিটো উৎসাহ, এটা হেঁপাহ আছে যে প্ৰত্যেকেই আমি ভাল ঢোল বজাম। আৰু খুব 10 দিনৰ ভিতৰত খুব কম সময়ত আচলতে বহুতখিনি আয়ত্ব কৰিছে, যিখিনি আমি ভবাই নাছিলোঁ যে তেওঁলোকে 10 দিনৰ ভিতৰত ইমানখিনি ল'ব পাৰিব নেকি।